Good evening class. আজি আমি আকৌ আহিছো একাউন্টেন্সি টপিকটো লৈ। I hope তোমালোকে লাষ্ট ভিডিওটো চালা, ভিডিওটো চাই পেলাই ভাল পালা আৰু এতিয়া আমি আগবাঢ়ি যাম। আজি আমি শিকিম যে একাউন্টেন্সি আমি কি কৰিম। এইটো বছৰত আমি একাউন্টেন্সিত কি শিকিম। এইটো বছৰত লাষ্ট ভিডিওটোত মই কৈছিলো তোমালোকক যে আমি একাউন্টেন্সি হিচাপহে কৰোঁ। নৰ্মেল হিচাপ, যিকোনো হিচাপ। ঠিক আছে, 100 টকাৰ পৰা 50 টকা গ'লে 50 টকা থাকে, 50 টকাৰ পৰা আৰু 20 টকা গ'লে 30 টকা থাকে, 30 টকাৰ পাছত আকৌ 50 টকা পালে 80 টকা থাকে, এইটোৱে হিচাপ। চ' এই হিচাপটো কৰিবলৈ কাৰণে যোনটো ষ্টাডি হয়, যোনটো শিক্ষা হয়, সেই শিক্ষাটো এজ এ হ'ল একাউণ্টেঞ্চি বুলি কয়। একাউণ্টেঞ্চি আমাক কি শিকায়? একাউণ্টেঞ্চি আমাক হিচাপ কৰাটো শিকায়। দ্য ষ্টাডি অফ একাউণ্টছ ইজ ন'ন এজ একাউণ্টেঞ্চি। এতিয়া এইটো এটা বহুত ডাঙৰ কনচেপ্ট হৈ যায় একাউণ্টেঞ্চিটো। ইয়াৰ ভিতৰত পৰে একাউণ্টিং। একাউণ্টিং হ'লকে যে আমি হিচাপ কৰোঁ কেনেকৈ, সেইটো আমাক কোনে শিকায়? একাউণ্টিঙে শিকায়। এতিয়া যেনেকৈ মই ক'লোঁ যে 100 টকাৰ পৰা 50 টকা গ'ল, 50 টকাৰ পৰা 30 টকা গ'ল, 30 টকাৰ পাছত আৰু 50 টকা আহিল, যিটো ক'লোঁ এক্সাম্পল। এই যে হিচাপটো যে ল'লোঁ আমি, যে 100 টকাৰ পৰা 50 টকা খৰচ কৰিলোঁ, থাকিলে 50, তাৰপৰা আকৌ 20 টকা খৰচ কৰিলোঁ, থাকিলে 30, তাৰপিছত আকৌ 50 টকা আহিল, হৈ গ'লগৈ মোৰ তাত 80 টকা। এইটো যে কামটো কৰিলোঁ, এই কামটো আমাক কোনে শিকায়? হিচাপ কৰাটো একাউণ্টিং শিকায়। কিন্তু চবতকৈ বেছিক বস্তু, চবতকৈ ইম্পৰ্টেণ্ট বস্তু যোনটো হয়, সেইটো হ'লগৈ দ্য মেইন ষ্ট্ৰীম, দেট ইজ বুক কিপিং। আজি তোমাক এইখিনি বস্তু দিয়া হৈছে যে তোমাৰ তাত 100 টকা আছিল, তুমি তাৰ পৰা 50 টকা খৰচ কৰিলা, তাৰপিছত আকৌ 20 টকা খৰচ কৰিলা, তাৰপিছত আকৌ 50 টকা আহিল। এই ইনফৰমেশ্যনখিনি তোমাক দিয়া হৈছে বুলি তুমি হিচাপ কৰি ওলাব পাৰিছা যে তোমাৰ তাত কিমান আছিল, কিমান থাকিলগৈ? 80 rupees। বাট এই ইনফৰমেশ্যনখিনি তোমাৰ মূৰত ৰাখিব লাগিব থ্ৰু আউট দ্য ডে। এটা দিনৰ ভিতৰত এটা বিজনেছত বহুত ধৰণৰ ট্ৰানজেকশ্যনছ হয়, লেনদেন হয়। ঠিক আছে, এই লেনদেনসমূহ যদি তুমি মনত ৰাখিব পাৰা, তেতিয়াহে তুমি হিচাপ কৰিব পাৰিবা। এতিয়া সৰু সৰু ব্যৱসায়ত বহুত কম লিমিটেড কেইটামান ট্ৰানজেকশ্যন হয়, বাট যেতিয়া ব্যৱসায় বাঢ়ি বাঢ়ি গৈ থাকে, লেনদেনবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। তো যেতিয়া সেই লেনদেনবোৰ বাঢ়ি বাঢ়ি যায়, তেতিয়া গোটেই সোপা বস্তু মনত ৰখাটো পচিবল নহয়, সম্ভৱে নহয় কাৰো পক্ষে। বিকজ এইটো আমাৰ মেমৰি কাৰ্ড নহয়, ৰাইট? এইটো হিউমেন মেমৰি হয়, অলপ সময়ৰ কাৰণে থাকে, তাৰপিছত উৰি যায়গৈ ইয়াৰ পৰা। তো এনেকুৱা এটা ছিষ্টেম থাকিব লাগে যিটোৱে আমাক শিকাব যে কেনেদৰে আমি বস্তুখিনি লিখিম। অন্ততঃ হিচাপটো পিছৰ কথা, প্ৰথমত এইটো লিখিব লাগিব। লিখাটোকে কোৱা হয় ৰেকৰ্ড কৰা। যেতিয়া আমি এটা বহীত লিখোঁ লেনদেনবোৰ, তাকে কোৱা হয় ৰেকৰ্ড কৰা। ঠিক আছে, তো এই ৰেকৰ্ড কৰাটো আমাক কোনে শিকায় জানা? বুক কিপিং। বুক কিপিং teaches us how to record a transaction in the books of accounts. So what is bookkeeping বুলি যদি মোক কোনোবাই কয়, তো bookkeeping is a art. bookkeeping এটা ষ্টাইল হয় আৰু এটা কি হয়? সায়েন্স। It is a knowledge. bookkeeping is an art. bookkeeping is a knowledge of কিহৰ আৰ্ট হয়, কিহৰ নলেজ হয়। bookkeeping is an art and science of correctly recording. শুদ্ধকে লিখা। শুদ্ধকে কি লিখিবা? শুদ্ধকে লিখা all those business transactions, সেইসমূহ ব্যৱসায়িক লেনদেনবোৰ যোনবিলাক আমি এটা ব্যৱসায়ত এদিনত কৰোঁ। তো ব্যৱসায়ত যেতিয়া যেতিয়া লেনদেন হয়, সেই লেনদেনসমূহ আমি যেতিয়া ভালদৰে ৰেকৰ্ড কৰোঁ, ভালদৰে লিখোঁ, সেই ভালদৰে লিখোৱাৰ যোনটো আৰ্ট হয়, যোনটো নলেজ হয়, আমাক কোনে দিয়ে? আমাক বুক কিপিঙে দিয়ে। চ' বুক কিপিং ইজ দ্য বেচিক থিং। বুক কিপিং হ'লেহে একাউণ্টিং হ'ব, আৰু বুক কিপিং আৰু একাউণ্টিঙৰ ষ্টাডিটোকে কোৱা হয় একাউণ্টেঞ্চি। তো এই তিনিটা টাৰ্ম তোমালোকে এইটো বছৰ বাৰে বাৰে পাবা। চ' ইউ হেভ টু বি ভেৰি ক্লিয়াৰ। এই তিনিটা পইণ্ট ক্লিয়াৰ থাকিলেহে খেলি মেলি নহ'ব। যে বুক কিপিং মানে কি? বুক কিপিং হ'লগৈ বস্তুখিনি ৰেকৰ্ড কৰা। ফাৰ্ষ্ট অফ অল তুমি লিখিব লাগিব, তেতিয়াহে তুমি নেক্সট ষ্টেপত যাব পাৰিবা হিচাপ কৰাৰ। তাৰপাছত তুমি
তুমি হিসাব কৰা শিকি গলা লিখা শিকি গলা এটো কোনে শিকালে তোমাক কবা মোক একাউন্টেন্সি শিকালে বুজি পালো so this is all about bookkeeping accounting and accountancy তো ইয়াৰ পৰা আমি ইমানখিনি ক্লিয়াৰ যে আমি লিখাটো ফাৰ্স্ট অফ অল শিকিম so first step to হল কে bookkeeping বুজাৰ পাছত নেক্সট আমি ক্লিয়াৰ হ'ব লাগে ৰিগাৰ্ডিং ট্ৰানজেকশন মানে ট্ৰানজেকশনত অসমীয়াত কোৱা হয় লেনদেন ঠিক আছে এতিয়া লেনদেন বুলি ক'লে বহুত কিবা কিবি বুজি পাওঁ বাট লেনদেনটো ব্যৱসায়ৰ লেনদেন আৰু বেলেগ লেনদেনৰ মাজত অকমান ডিফাৰেন্স আছে এই ডিফাৰেন্সটো জানাটো ভেৰি ইম্পৰ্টেণ্ট আচ্ছা বেসিক্যালি ট্ৰানজেকশনক ক'ব পাৰি যে ট্ৰানজেকশন এটা ঘটনা ইজ এন ইভেন্ট that changes the financial position of a business ব্যৱসায়ৰ আৰ্থিক অৱস্থাত যদি কোনো পৰিৱৰ্তন আহে তাকে আমি কওঁ ট্ৰানজেকশন এতিয়া ব্যৱসায় আৰ্থিক অৱস্থাৰ পৰিৱৰ্তন কেনেদৰে আহে মই আজিকালি লেটেষ্ট এক্সাম্পল ল'ব পাৰোঁ ধৰা তোমালোকে অনলাইন অৰ্ডাৰ দিয়া বস্তু ফ্লিপকাৰ্ট এমাজন অনলাইন অৰ্ডাৰ দিয়া তো অনলাইন অৰ্ডাৰত কেতিয়াবা আমি কেশ অন ডেলিভাৰী দিওঁ কেতিয়াবা আমি প্ৰিপেইড কৰোঁ ৰাইট कैश ऑन डेलिवरी जेती आमी दिउ से ऑर्डर तो आमी एनेके सिलेक्ट करिलो प्लेस ऑर्डर करि पेला थৈ दिउ अच्छा प्लेस ऑर्डर কৰাৰ লগে লগে আমাৰ লেনদেন এটা ৰেকৰ্ড হৈ যায়গে বাট দ্যাট ইজ নট ট্ৰানজেকশন কিয় why cannot we call it a transaction because তুমি বস্তু পালা না নাই স্যার আমি জাস্ট প্লেস কৰিছো অর্ডার ঠিক আছে তুমি পয়সা দিলা না নাই স্যার আমি বস্তু আহিলে পয়সা দিম না তোমার বস্তু আহিলে না তোমার পয়সা গল তো ইউ ক্যানট কল ইট আ ট্রানজেকশন বাট যদি তুমি প্রিপেড করা ইফ ইউ পে ইন অ্যাডভান্স যদি তুমি অ্যাডভান্সত পয়সাটো দি দিছা কাবাক মানে অনলাইন প্লেস কৰোতে তুমি ডেবিট কার্ড দি পেমেন্ট কৰি দিছা তেতিয়া আমি তাক কি বুলি কওঁ ট্রানজেকশন বুলি কওঁ why because সেইটো আমি পয়সাটো আমাৰ পকেটৰ পৰা গল আমাক ফাইনান্সিয়ালি এফেক্ট কৰিলে so that is why prepaid transactions মানে prepaid order দিলে আমি তাক ট্রানজেকশন বুলি ক'ব পাৰো বিকজ আমাৰ আৰ্থিক অৱস্থাত এটা পৰিৱৰ্তন আহিল so transaction is an event which changes the financial position of a business clear এতিয়া আমি আহো next আমি আহো আৰু এটা মিনিং অফ ট্রানজেকশন আৰু এটা মিনিং হলগে it is an exchange of goods or service measurable in terms of money it is an exchange of goods or service measurable in terms of money মানে আমাৰ কেতিয়াবা আমি দোকানত যাওঁ দোকানত গৈ পেলাই 10 টকা এটা লৈ চিপছ এটা কিনিলো চিপছ আহি গল পইচাটো দি দিলো so that is a transaction তোমাৰ তাত বস্তু আহিল তুমি পইচা দি দিলা so this is an exchange of goods service বুলি ক'ব গলে তুমি ডক্টৰ তাত গলা ডক্টৰে তোমাক একো বস্তু নেবেছে ঠিক আছে কিছুমানে ভাবে যে ডক্টৰে আমাক দৰব বেছে না ডক্টৰে দৰব নেবেছে ফাৰ্মাসিষ্টে দৰব বেছে ঠিক আছে সো ডক্টৰে তোমাক কি কৰিলে খালি চেকআপ কৰিলে সার্ভিস দিলে তোমাক আৰু সার্ভিসৰ বিনিময় তোমাৰ পা কি ললে তোমাৰ পা ভিজিট টু পে কৰা হয় তা তো সেই যে সার্ভিসৰ বিনিময় যে তুমি পইচাটো দিলা হেতু তোমাৰ কি হল এক্সচেঞ্জ হল কি এক্সচেঞ্জ সার্ভিস ললা আৰু পইচা দিলা so that is also an exchange of goods and service so that will be treated as transaction আচ্ছা এতিয়া কিছুমান কেছত এনেকুৱা হয় যে আজি গলো দোকানত চিনাকি দোকান হয় বস্তুটো কিনিলো বিস্কুট এটা প্যাকেট কিনিলো কিনি পেলাই কলো যে দাদা পয়সা আজি নাই মায়ে কৈছে কাইলে দি দিব মই কাইলে আপোনাক পয়সাটো দি দিম তো ইয়াত আমি কিন্তু পেমেন্ট নাই কৰা তো কিছুমান স্টুডেন্টে ভাবিব যে স্যার পেমেন্ট নাই কৰা সো দ্যাট ইজ ওয়াই ইট ইজ নট আ ফাইনান্সিয়াল নেচার এটো আৰ্থিক অৱস্থা কোনো পৰিৱৰ্তন হোৱা নাই সো দ্যাট ইজ ওয়াই ইট ইজ নট আ ট্রানজেকশন এটো আমি এনেকে ভাবিব নোৱাৰো পয়সা দিয়া নাই ফাইন কিন্তু বস্তুটো আহিল তুমি 20 টকাৰ প্যাকেটৰ বিস্কুট কিনিলা তোমাৰ তাত তোমাৰ পকেটৰ পৰা 20 টকা নগল বাট তোমাৰ প্যাকেটৰ বিস্কুটটো আহিল ঘৰত তোমাৰ পকেটটো আহিল প্যাকেটৰ বিস্কুটটো সো তোমাৰ ফাইনান্সিয়াল পজিশন চেঞ্জ হ'ল তোমাৰ পকেটত 20 টকা নাই বাট তোমাৰ পকেটত 20 টকা মূল্যৰ এটা বিস্কুটৰ প্যাকেট আছে সো দ্যাট ইজ অলসো আ ট্রানজেকশন ডাঙৰ বিজনেছত কি হয় যে ক্যাশত কিনা নহয় কেতিয়াবা মাল পঠিয়াই দিয়ে মাল কিটা বিক্ৰী কৰি পেলাই তাৰ পিছত পইচা দিয়া হয় এই যে মালটো পঠিয়াই দিলে পইচাটো নিদিলে এটো ট্রানজেকশন নহল কিয় ট্রানজেকশন নহল আমাৰ পইচাই আমাৰ ফাইনান্সিয়াল পজিশন নহয় এটো ক্লিয়াৰ ৰাখে বহুতে এটো কথা ভাবে যে পইচাই ফাইনান্সিয়াল পজিশন
যাৰ পকেটত টকা আছে, যাৰ বেংকত টকা আছে, সেইটোৱে ফাইনেন্সিয়েল পজিশ্যন তাৰ। একেবাৰে ভুল কথা। এইটো কথা আজিয়ে ক্লিয়াৰ কৰি লোৱা, আগতো তোমালোকৰ বাৰে বাৰে এই পইণ্টটো আহিব। পইচাক আমি আৰ্থিক অৱস্থা চাব হ'লে পইচা চাব নোৱাৰি অকল, পইচাৰ বাহিৰেও বহুত কথা আছে। ফৰ এক্সাম্পল, মোৰ পকেটত 10,000 টকা আছে, মোৰ লগৰটোৰ পকেটটো 10,000 টকা আছে, ঠিক আছে। মই কি কৰিলোঁ, 10,000 টকাৰ পৰা মই 9,000 টকাৰ এটা ফোন কিনি ল'লোঁ, মোবাইল এটা কিনি ল'লোঁ, আৰু 1,000 টকা পকেটত মই লৈ ফুৰিছোঁ। সি তাৰ পৰা 1,000 টকাৰ এটা কিবা কিনিলে আৰু 9,000 টকা পকেটত ভৰাই আছে। চ' চাব গ'লে তাৰ হাতত 9,000 টকা আছে আৰু মোৰ হাতত মাত্ৰ 1,000 টকা আছে। তো সেই বুলি তাৰ ই ধনী আৰু মই দুখীয়া সেইটো ক'ব নোৱাৰোঁ। ৱাই? বিকজ মোৰ পকেটত এটা 9,000 টকাৰ ফোন আছে। চিমিলাৰলি তেনেকৈ বহুত কেচেছ আছে যে পইচা দি পেলাই আমি মূল্য কৰিব নোৱাৰোঁ বস্তু, আৰু পইচা দি পেলাই আমি ফাইনেন্সিয়েল ট্ৰানজেকশ্যনবিলাক বা ফাইনেন্সিয়েল পজিশ্যনটো আমি পইচাৰে জাজ কৰিব নোৱাৰোঁ। চ' এইটো কথা ক্লিয়াৰ ৰাখিবা সদায়, ঠিক আছে। যে তুমি এইটো কেতিয়াও ভাবিব নোৱাৰিবা যে মানুহৰ পইচা ইমান টকা বেংকত আছে, ইমান টকা পকেটত আছে, চ' ই ধনী, আৰু কাৰ হাতত পকেটত নাই। আজিৰ তাৰিখত যোনটো নিউ এভলিউশ্যন হয় বিজনেছত, পইচা পকেটত ৰখা মানে লছ, বিকজ পইচাই কণী নাপাৰে। আমি আগত কি কৰোঁ, বেংকত পইচা থওঁ, তো আমাক শিকোৱা হয় যে বেংকত পইচা থ'লে আমি ইণ্টাৰেষ্ট পাম, তো সেইটোৱে আমাৰ কাৰণে ইনকাম। বাট ইয়াতকৈও ডাঙৰ ডাঙৰ পইণ্ট আছে আজিৰ তাৰিখত। কি পইণ্ট আছে? যে তুমি সেই পইচাটো বেংকত নথৈ পেলাই বেলেগত ইনভেষ্ট কৰা, তাৰপৰা আৰু বেছি ৰিটাৰ্ণ আহিব। চ' ইনভেষ্ট কৰিলেওতো পকেটৰ পৰা পইচা গ'লগৈ। মোৰ তাত যেনেকৈ ক'লোঁ, মোৰ তাত 10,000 টকা আছিলে, মই 9,000 টকা মোবাইলত ইনভেষ্ট কৰিলোঁ। মই 9,000 টকা মোবাইলত ইনভেষ্ট কৰাৰ কাৰণে বহুতে ভাবিলে ছাৰৰ পকেটত মাত্ৰ 1,000 টকা আছে, তো ছাৰটো দুখীয়া। বাট এই 9,000 টকা ফোনটো মই আহিলে বুলিহে মই অনলাইন ক্লাছেছ কৰিব পৰা হৈছোঁ, মই ভিডিঅ'জ দিব পৰা হৈছোঁ, মই টিউশ্যনছ কৰাই আছোঁ, মই ক্লাছেছ কৰাই আছোঁ, তাৰ বিনিময়ত মোৰ এটা ৰেভিনিউ, এটা ইনকাম এটা আহি আছে মোৰ তাত। চ' মইতো ভাল কাম কৰিলোঁ না, সেইটো ইনভেষ্ট কৰিলোঁ টকাটো, ৰাইট? চ' সেইমতে মোৰ ইনভেষ্টমেণ্টটো মোৰ ফাইনেন্সিয়েল পজিশ্যনটো ষ্টাডি কৰিব। চ' সেইকাৰণে কৈ আছোঁ যে যদি কেতিয়াবা আমি বাকীত লেনদেন কৰোঁ, তেতিয়াহ'লে আমি তাক কি ক'ব নোৱাৰোঁ, ট্ৰানজেকশ্যন নহয় বুলি ক'ব নোৱাৰোঁ। খালি তোমাৰ আৰ্থিক অৱস্থা পৰিৱৰ্তন হ'ব লাগিব। ফৰ এক্সাম্পল, মই প্লেচ কৰিলোঁ এটা অৰ্ডাৰ, সেই অৰ্ডাৰটো আহিল, বাট মই পইচা নিদিলোঁ, বাট 10 লাখ টকাৰ মাল মোৰ গুদামত পৰি আছে, দেট ইজ এ ফাইনেন্সিয়েল ট্ৰানজেকশ্যন। আই থিংক ইট ইজ ক্লিয়াৰ। তো anything that changes the financial condition of a business, the financial position of a business, or that involves exchange of goods or services measurable in terms of money. আজি যদি ডক্টৰ তাত গৈ পেলাই মোক চেকআপ কৰিলে, ডক্টৰজন মোৰ ফেমিলি মেম্বাৰ হয়, তেওঁ ক'লে যে হেৰি কি বুলি কয়, পইচাটো কালি দিবা দিয়া, একো নাই, পিছত দিবা দিয়া। চ' এইটো কি ট্ৰানজেকশ্যন নহ'ল নেকি? হ'ল। মোক কালি হ'লেও দিব লাগিব পইচাটো। তো আজি যিটো মই পালোঁ ছাৰ্ভিচটো, সেইটোৰ এটা মূল্য আছে। চ' সেই মূল্যটোৱে মোৰ কাৰণে ফাইনেন্সিয়েল ট্ৰানজেকশ্যন হ'ল, ঠিক আছে। চ' ট্ৰানজেকশ্যনটো ক্লিয়াৰ ৰাখিবৰ কাৰণে দুটা পইণ্ট মনত ৰাখিব লাগিব। নম্বৰ 1, একচুৱেলি 3টা পইণ্ট মনত ৰাখিব লাগিব। নম্বৰ 1, যে দেয়াৰ মাষ্ট বি এ চেঞ্জ ইন দ্য ফাইনেন্সিয়েল পজিশ্যন। আৰ্থিক অৱস্থাত কিবা এটা পৰিৱৰ্তন আহিব লাগিব। পৰিৱৰ্তনটো ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, মানে আগতকৈ ভাল হ'ব পাৰে বা আগতকৈ বেয়া হ'ব পাৰে, বাট এটা চেঞ্জ আহিব। সেই চেঞ্জটো হ'লেহে ট্ৰানজেকশ্যন হ'ব। নম্বৰ 2, দেয়াৰ মাষ্ট বি এন এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচেছ। বস্তু বা সেৱাৰ আদান প্ৰদান হ'ব লাগিব, তেতিয়াহে তাক আমি ট্ৰানজেকশ্যন বুলি ক'ব পাৰোঁ। এণ্ড নম্বৰ 3, সেই ট্ৰানজেকশ্যনটোৰ মানি ভেলু হ'ব লাগিব। কি হ'ব লাগিব? মানি ভেলু, তেতিয়াহে তাক ট্ৰানজেকশ্যন বুলি ক'বা। ফৰ এক্সাম্পল, মোৰ এটা ষ্টুডেণ্ট আহিলে, আহি পেলাই ক'লে, ছাৰ মোৰ পৰীক্ষা আছে কাইলৈ পৰা, তো মই তাক কি কৰিলোঁ, বেষ্ট উইচেছ দিবলৈ কাৰণে মই এটা পেন তাক গিফ্ট কৰি দিলোঁ। সেই তাৰ কিন্তু পেন এটা আহিলে, 50 টকীয়া পেন বা 10 টকীয়া ধৰিলোঁ যেনিবা, 10 টকীয়া পেন এটা দি পালে, বাট ইয়াক এইটো ট্ৰানজেকশ্যন বুলি ক'ব নোৱাৰোঁ, বিকজ এই 10 টকাৰ মূল্যটো কেতিয়াও ই মোক ঘূৰাই নিদিয়ে আৰু মই নলওঁ। চ' দেট ইজ ৱাই ইট ইজ নট এ ট্ৰানজেকশ্যন, নট ফৰ মি, নট ফৰ হিম। চ' ট্ৰানজেকশ্যন হ'বৰ কাৰণে দেয়াৰ হেজ টু বি এ ফাইনেন্সিয়েল চেঞ্জ এণ্ড মানি বিল। বুজি পালোঁ নে নাই? চ' দেট ইজ অল এবাউট ট্ৰানজেকশ্যন। এতিয়া ট্ৰানজেকশ্যনৰ টাইপছ কেইটা কি হয়, কেনেদৰে হয়, সেইখিনি আমি নেক্সট ক্লাছত কৰিম। চ' আজি ক্লাছৰ ৰিভিউটো কি, যে আজি ক্লাছত আমি কি কি শিকিলোঁ, যে ফাৰ্ষ্ট অফ অল আমি কি শিকিব লাগিব, বুক কিপিং। বুক কিপিং মানে কি আছিলে, যে কেনেকৈ আমি ট্ৰানজেকশ্যনকেইটা ৰেকৰ্ড কৰোঁ। ট্ৰানজেকশ্যনকেইটা ৰেকৰ্ড কৰিলেহে আমি বুক কিপিং বুলি, ৰেকৰ্ড কৰিব পাৰিলেহে আমি একাউণ্টিং কৰিব পাৰিম। চ' একাউণ্টিং শিকাৰ আগত আমি কি শিকিব লাগিব, বুক কিপিং। হোৱাট ইজ বুক কিপিং? বুক কিপিং ইজ anything which teaches us
হাউ টু ৰেকৰ্ড এ ট্ৰানজেকশ্যন এটা বস্তু ৰেকৰ্ড কৰা এটা ট্ৰানজেকশ্যন ৰেকৰ্ড কৰাৰ যোনটো ষ্টাডি হয় যোনটো কনচেপ্ট হয় এইটো আমাক কোনে দিয়ে বুক কিপিঙে দিয়ে তাৰপিছত কোনকেইটা বস্তু আমি ৰেকৰ্ড কৰিব লাগিব আমি ৰেকৰ্ড কৰিব লাগিব ট্ৰানজেকশ্যনছকেইটা যোনটো ব্যৱসায়িক হয় আৰু সেই ট্ৰানজেকশ্যনছবিলাক কি হ'ব লাগিব এই ট্ৰানজেকশ্যনছবিলাক ফাইনেন্সিয়েল নেচাৰৰ হ'ব লাগিব মানে আৰ্থিক পৰিৱৰ্তন আনিব লাগিব নম্বৰ 2 মেজাৰেবল ইন টাৰ্মছ অফ মানি পইচাৰে মানে জুখিব পৰা হ'ব লাগিব এণ্ড নম্বৰ 3 যে দেয়াৰ মাষ্ট বি এন এক্সচেঞ্জ অফ গুডছ অৰ ছাৰ্ভিচেছ গুডছ বা ছাৰ্ভিচ এক্সচেঞ্জ হ'ব লাগিব তেতিয়াহে আদান প্ৰদান হ'লেহে আমি ট্ৰানজেকশ্যন বুলি কৰিব পাৰিম এতিয়া টাইপছ অফ ট্ৰানজেকশ্যনছ কি হয় এইটো আমি নেক্সট ক্লাছ ডিছকাছ কৰিম বাট ফৰ বিফৰ দেট এইবিলাক অলপ ভালকৈ চাবা ইয়াৰ নোটছটো মই তোমালোকক বাই নেক্সট ক্লাছ মই প্ৰভাইড কৰি দিম যে ইয়াত কেনেকৈ লিখিব লাগিব কেনেকৈ মনত ৰাখিব লাগিব যদি ক্লিয়াৰ হৈছে তেতিয়াহ'লে নোটছকেইটা চাবা আৰু ভালদৰে ক্লিয়াৰ হৈ যাব আজিলৈ ইমানে ৰাখিলোঁ নেক্সট ক্লাছত নেক্সট ভিডিঅ'ত আমি আকৌ আগবাঢ়িম